অনুভৱ এনেকুৱা ধৰণৰ যে এই কামটোত আগবাঢ়োঁতে যাদুঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যিখিনি আগবাঢ়ি আহিলোঁ এইখিনি ক্ষেত্ৰত হয়তো কোনোবাই মোক প্ৰেৰণা যোগাইছে আৰু সেই প্ৰেৰণাখিনি মই আজি এই মুহূৰ্তত অনুভৱ কৰিছোঁ আৰু যিখিনি প্ৰেৰণাই আজি এই পৰ্যায়ত মোক উপনীত কৰালে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। এইখিনিতে এটা কথা মনত পৰিছে যে এই যাদুঘৰ নিৰ্মাণৰ ক্ষেত্ৰত কেইজনমান বিশেষ ব্যক্তি আছিলে। আমাৰ পাৰ্থপ্ৰদীপ বৰা, সৌম্যজ্যোতি মহন্ত, ৰুণমণি মহন্ত, লুকিমণি বৰুৱা, তাৰোপৰি জয়সাগৰস্থ বিশেষ যিসকল ব্যক্তি সেই বিশেষ ব্যক্তিসকলৰ উপস্থিতিত উত্তৰণ যাদুঘৰৰ প্ৰথম খুঁটা পোতা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে। সেই সময়ৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত গায়ত্ৰী বৰুৱা এই অনুষ্ঠানটোত মুখ্য হিচাপে বিষয়া হিচাপে উপস্থিত আছিলে আৰু সেই যাদুঘৰ প্ৰতিষ্ঠা কালৰ পৰা এতিয়ালৈকে বহুদূৰ অতিক্ৰম কৰিলোঁ। একক প্ৰচেষ্টাৰে কামখিনি কৰা হ'ল, একক প্ৰচেষ্টাৰে চিন্তা কৰা হ'ল, একক প্ৰচেষ্টাৰে যাদুঘৰ নিৰ্মাণৰ যিখিনি শৈলী সেইখিনি কৰা হ'ল। নিজে মিস্ত্ৰী হ'লোঁ আৰু আমাৰ পৰিয়ালৰ এটাই মানে সকলোৱে মোক সহায় কৰিলে। পৰিয়ালৰ চাৰিজনৰ সকলোৱে সহায় কৰিলে আৰু এই সহায়খিনিয়ে কি কৰিলে মোক এটা সাহস দিলে আৰু সেই সাহসটো এইটোৱেই যে মই এই কামটোত আগবাঢ়ি যাওঁতে কেতিয়াও বাধা নাপালোঁ আৰু সেইটো মোৰ কাৰণে এটা সুবিধাজনক পৰিয়ালৰ ফালৰ পৰা সুবিধাজনক স্থিতি বুলি মই ভাবোঁ। আৰু অন্য ফালৰ পৰা আৰু এটা কথা মনত পৰিছে যে এই যাদুঘৰ প্ৰথম খুঁটা পুতোতে আমাৰ ইমৰান শ্বাহ ছাৰ সাহিত্য সভাৰ সভাপতি তদানীন্তন তেখেতে এটা কথা কৈছিলে, সম্ভৱতঃ উত্তৰ পূৰ্বাঞ্চলত একক প্ৰচেষ্টাৰে পৰিকল্পিত এইটোৱে প্ৰথম যাদুঘৰ হ'ব। সেই কথাটোত মোৰ খুব আনন্দিত হ'লোঁ আৰু সেইটোৱে মোক যথেষ্টখিনি প্ৰেৰণা যোগালে। তাৰোপৰিও আমাৰ শিৱসাগৰ কলেজৰে আছিলে অধ্যাপক আছিলে ডম্বৰু কাকতি ছাৰ, তেখেতে মোক বহুত সহায় কৰিছিল বা তেখেত মোৰ সম্পূৰ্ণ কাষত আছিলে আৰু তেখেতৰ যি মৃত্যু ঘটিলে, অকাল মৃত্যু বুলিয়ে কৈছোঁ, কিন্তু সেই মৃত্যুটোৱে মোক বাধ্য কৰিলে যে ছাৰৰ অৱৰ্তমানত মই এই যাদুঘৰটো সম্পূৰ্ণ কৰিম। এই কথাটো আকৌ মোৰ মনত এটা ভাৱনা সৃষ্টি কৰিলে আৰু সেই ভাৱনাটোত মই মোৰ কামখিনি কৰা যিটো এটা ধাউতি আহি গ'ল। এই ধৰণৰ বিভিন্ন কথাই মোক সহায় কৰিলে। এটা কথাই নহয়, বিভিন্ন কথাই সহায় কৰিলে আৰু আহি আজি এটা পৰ্যায়ত পাইছোঁহি য'ত বহুজন দৰ্শনাৰ্থীয়ে তেওঁলোকৰ যি মন্তব্য আগবঢ়ায় সেই মন্তব্যবোৰৰ পৰা মই বহুত উৎসাহিত হওঁ, অনুপ্ৰাণিত হওঁ আৰু জীৱনৰ এটা সফল কাম হ'ল বুলি মই অনুভৱ কৰোঁ। আজি এই মুহূৰ্তত মই এই কথাখিনিয়ে ক'বলৈ বিচাৰিছোঁ আৰু হয়তো বহুত কথা আছে যিখিনি কথা থুৰতে কৈ শেষ কৰিব নোৱাৰি। আজিলৈ আমি সেই কথাটো আছে যে উত্তৰণ যাদুঘৰ নিৰ্মাণৰ সেই সময়ছোৱাত মই বহুত অভাৱী আছিলোঁ। হ'লেও যিখিনি আমি সামগ্ৰী সংগ্ৰহ কৰিলোঁ সেই সামগ্ৰীখিনি মই কোনো টকা পইচা বিনিময়ত আহৰণ কৰা নাছিলোঁ। মই ভাস্কৰ্য শিল্পী হিচাপে মোৰ প্ৰথম প্ৰকাশ ঘটিছিলে আৰু মই 64 বিধ ভাস্কৰ্য মই প্ৰস্তুত কৰি উলিয়াইছিলোঁ। তাৰে হয়তো 2-3 বিধমান বেয়া হৈ গৈছে, কিবা কাৰণত বেয়া হৈ গৈছে, বাকীখিনি এতিয়া আছে, অক্ষত অৱস্থাত আছে আৰু সেইখিনিৰ সৈতে আৰু অন্যান্য বিভিন্ন দিশৰ যেনে আমাৰ কৃষি সঁজুলি, তাঁতশালৰ সঁজুলি, ঘৰুৱা সঁজুলি, ৰজাদিনৰ পুখুৰী পানী, মাটি, জৈৱ বৈচিত্ৰ্য, বিভিন্ন ধৰণৰ যিবিলাক বিষয় আছে সকলোবিলাক সামৰি মই 2000তকৈ বেছি মানে সম্পদ হিচাপে উত্তৰণ যাদুঘৰ কামখিনি আৰম্ভ কৰিছিলোঁ। প্ৰায় 5000ৰ ওপৰত হ'ব আৰু মই সেইখিনি সম্পূৰ্ণ হিচাপ কৰি উলিওৱা নাই আৰু সেইখিনি নিশ্চয় কৰা চেষ্টাত আছোঁ আৰু সেইখিনি কৰি উলিওৱা
সময়খিনি মোৰ বৰ্তমানে আহি পৰিছে, কাৰণ যাদুঘৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে কিছু সমাপ্তিৰ ফালে গৈছে আৰু মই আজৰি সময় হ'লে সেই কামখিনি কৰি উলিয়াম।